এই দলংখনৰ মানে যে মিডেষ্ট পাৰ্ট অফ দ্য ব্ৰিজ ইয়াৰ মাজৰ অংশখিনি কাঠেৰে নিৰ্মাণ কৰা হৈছিল যদি দুইফালৰ দুটা মূৰত বাঁহৰে নিৰ্মাণ কৰা হৈছে আৰু খালেক ডাঙৰীয়াক আমি অন্তৰেৰে কৃতজ্ঞতা জনাইছোঁ। তথাপি ইমান দুৰ্গম এলেকাত আব্দুল খালেক ডাঙৰীয়াই 5 বছৰৰ ভিতৰত এটা কামৰ নমুনা হ'লেও আমাৰ মাজত আছে। কিন্তু অতি দুখৰ বিষয় হ'ল যে আমাৰ যেটো 2 নং ধুবুৰী লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া আপুনি সৰ্বভাৰতবৰ্ষৰ ভিতৰত এটা সৰ্বস্থান ভোটত আপুনি জয়ী হৈ আপুনি পাৰ্লিয়ামেণ্টত আপুনি কেৰম প্ৰতিযোগিতাৰ কথা আপুনি তাতে উল্লেখ কৰে, এয়া অতি নিন্দনীয় আৰু লাজৰ কথা। আপোনাৰ অলপ লাজ লগা দৰকাৰ। আপুনি 12 লাখৰ অধিক ভোটত আপুনি জয়ী হৈ আপুনি মহামান্য যি পাৰ্লিয়ামেণ্টত আপুনি কেৰম প্ৰতিযোগিতাৰ কথা কয়, সেয়া আপুনি নকৈ আমাৰ সৃজনগ্ৰাম সমষ্টিৰ অন্তৰ্গত টপগাঁও প্ৰথম খণ্ড আৰু টুপকাৰচৰৰ মাজত যি নেৰানেপাৰা মানুহৰ অৱস্থা হৈছে, বিদ্যালয়ৰ টপগাঁও মধ্য ইংৰাজী বিদ্যালয়ত 300ৰো অধিক ছাত্ৰ ছাত্ৰী এইখন বাঁহৰ দলঙেৰে পাৰ হ'বলগীয়া হৈছিল। মই কিছুদিন আগে মই অৱগত হৈছিলোঁ, ইয়াৰ স্থানীয় ৰাইজে জনাইছিলে কণমানি ল'ৰা এটা এই বাঁহৰ দলঙৰ মাজেদি পাৰ হৈ যাওঁতে হঠাতে পানীত পৰি গৈছিল আৰু অতি দুখৰ বিষয় এই দলংখনেদি পাৰ হৈ যাবলৈ সেই ল'ৰাটোক আমি তৎকালীনভাৱে আমি চিকিৎসালয়ত ল'বলৈ আমাৰ মাজত এখন এম্বুলেন্স নাছিল। আমাৰ মাজত এটা এম্বুলেন্স সদায় থাকে, সেয়া হ'ল দুখীয়াৰ ঠেলা। আপোনালোকে জানে ঠেলা গাড়ীৰে ল'ৰাটোক লৈ যায় আমি তাৰ পিছত 108ত ল'বলৈ সক্ষম হৈছিলোঁ। এইটো হ'ল আমাৰ দীৰ্ঘদিনীয়া এটা সমস্যা। দীৰ্ঘদিন ধৰি আমাৰ এই দলংখন জৰাজীৰ্ণ অৱস্থা হৈ আছিল। জৰাজীৰ্ণ হৈ থকাৰ ফলত আমাৰ এই অঞ্চলৰ যিবিলাক আপোনাৰ কণ ছাত্ৰ ছাত্ৰী আছে আৰু আমাৰ 3-4টা গাঁৱৰ ৰাইজৰ বিশেষ অসুবিধাৰ সৃষ্টি হৈছে। গতিকে আমাৰ কিছুদিন আগত আমাৰ ইয়াতে এটা পঞ্চায়তৰ গাঁও সভা হৈছিলে। সেই গাঁও সভাত আমি এই সমস্যাখিনি উত্থাপন কৰিছিলোঁ। কৰাৰ পিছত আমাৰ কাছাৰপেটি গাঁও পঞ্চায়তৰ সচিব মহোদয় নুৰজামান ডাঙৰীয়া, তাৰ লগতে আমাৰ সভানেত্ৰী বাইদেউ, তেখেতলোকৰ সহযোগিতাত আৰু মই স্থানীয় যুৱক হিচাপে আৰু এজন সমাজসেৱক হিচাপে মোৰ সাধ্য অনুযায়ী যিখিনি সহায় সহযোগিতা কৰিছিলোঁ আৰু এই সহায় সহযোগিতা কৰাৰ ফলত আমাৰ আজি এই দলংখন মেৰামতি কৰিবলৈ সক্ষম হৈছোঁ। তাৰ লগতে এইটো কিন্তু স্থায়ী সমাধান নহয়। আমাৰ 2 নং ধুবুৰী লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক আমি এই ধুবুৰী লোকসভা সমষ্টিৰ পৰা 12 লাখ ভোটত তেওঁক নিৰ্বাচিত কৰি আমি দিল্লীলৈ পঠাইছিলোঁ। আজি তেওঁ পাৰ্লিয়ামেণ্টত অতি গৰ্বৰে তেওঁ কয় যে আমি ভাৰতবৰ্ষৰ ভিতৰত মানে ৰেকৰ্ড সংখ্যক ভোটত মই জিকিছোঁ এজন সাংসদ হিচাপে। অতি দুখৰ বিষয়, তেখেতে কি কৰিলে আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ পুঁজি লৈ সেই সময়ৰ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ পিতৃৰ নামত 5 লাখ টকা তাতে খৰচ কৰিছে সাংসদ পুঁজি। আৰু আপোনাৰ সমষ্টিৰ ৰাইজে আমি খোজ কাঢ়িব নোৱাৰোঁ, আমি কমৰলৈকে বোকা পানী ভাঙি আমি জৰুৰীকালীন সেৱা ল'ব লাগে, ছাত্ৰ ছাত্ৰী স্কুলত যাব পৰা নাই, এনেকুৱা অৱস্থা। গতিকে 2029 কিন্তু বেছি দূৰ নাই। ৰকিবুল হুছেইন ডাঙৰীয়া, আপোনাৰ ভয়াৱহ দিন আহি আছে। আপোনাৰ বিৰুদ্ধে আমি যদি আমাৰ সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ ৰাইজে আপোনাক কঁকালত টঙালি বান্ধি আপোনাক আমি ঘৰৰ পৰা ওলাই ৰাতিৰ আন্ধাৰত দিনৰ বৰষুণত আমি যেনেকৈ আপোনাক 2024 চনত আপোনাক আমি শিলদল ভাঙি আপোনাক আমি ভোট দিছিলোঁ, ইয়াৰ কাৰণে নহয় আমাৰ সাংসদ পুঁজি লৈ আপুনি বেলেগ সমষ্টিত খৰচ কৰিব, এইটো নহ'ব। আপোনাক উচিত ইয়াৰ প্ৰত্যুত্তৰ 2029 চনত দিয়া হ'ব। আমি এইখিনি আহ্বান জনাইছোঁ যাতে অতি সোনকালে আমাৰ এই দলংখন এটা পকী দলঙত যাতে নিৰ্মাণ কৰিব পাৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।